নমস্কাৰ সকলোকে মিউচুৱেল ফাণ্ডৰ ওপৰত অন্য এটা ভিডিঅ'ৰ সৈতে মই আজি আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি কথা পাতিম মিউচুৱেল ফাণ্ডে কাম কেনেকৈ কৰে। মিউচুৱেল ফাণ্ড এটা চাৰ্কুল টাইপ হয়। এইটো আপোনালোকক এতিয়া ভিডিঅ'টোত দেখাইছোঁ, চাই লওক। মানে আৰম্ভণিতে ইনভেষ্টৰৰ পৰা পইচা উঠায়, সেইটো এজন ফাণ্ড মেনেজাৰে ইনভেষ্ট কৰে। ফাণ্ড মেনেজাৰে আপোনাৰ ইনভেষ্ট কৰিব ষ্টকত হওক, ইকুইটি, যিটোক আমি ইকুইটি বুলি কওঁ, ইকুইটি হওক, বণ্ডত হওক, ৰিয়েল ইষ্টেটত হওক, কমোডিটি বুলি ক'লে গ'ল্ড, চিলভাৰ, এইবিলাকত ইনভেষ্ট কৰে। তাৰপিছত প্ৰফিট জেনেৰেট কৰি সেইটো আকৌ ইনভেষ্টৰক বেক দিয়ে। এইটো এটা চাৰ্কুল টাইপত চলি থাকে মানে। আৰু এতিয়া আমি জানক ফাণ্ড মেনেজাৰ কি হয়, কেনেকৈ কি কৰে। তো ফাণ্ড মেনেজাৰ হ'ল এজন চাৰ্টিফাইড আপোনাৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট, চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালিষ্ট আৰু MBA ডিগ্ৰীধাৰী ব্যক্তি হয়। ইয়াৰ ক্ষেত্ৰত এওঁলোকৰ বহুতেই ফাইনেন্সিয়েল নলেজ বহুত বেছি থাকে আৰু এওঁলোকৰ বহুত এক্সপিৰিয়েঞ্চটো থাকে মানে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত। গতিকে এওঁলোক বহুত এক্সপিৰিয়েঞ্চ। ফাণ্ড মেনেজাৰে ইনভেষ্টৰৰ পৰা লোৱা পইচাৰে সেইটো আপোনাৰ ছিকিউৰিটিজ বুলি ক'লে ষ্টকত, যিটো আমি ষ্টক মাৰ্কেটত ষ্টকত লগোৱা বুলি কওঁ, যেনেকুৱা ধৰক TCS, ইনফোচিছ, ৰিলায়েন্স, এনেকুৱা বহুত ধৰণৰ ষ্টকত লগায়। তাৰপিছত লগায় গভমেণ্ট ছিকিউৰিটিজ, যিবিলাকক আমি ট্ৰেজাৰী বিল বুলি কওঁ, মানে লং ডেটেড ডেট ফাণ্ড বুলি কওঁ, এইবিলাকত ইনভেষ্ট কৰে। লগত ৰিয়েল ইষ্টেট বুলি ক'লে কোনো এপাৰ্টমেণ্ট চেল বাই কৰা, এপাৰ্টমেণ্ট ডেভেলপ কৰা, লগতে এপাৰ্টমেণ্ট ৰেণ্টেলৰ লগতে কমাৰ্চিয়েল প্লেচ ৰেণ্ট বা চেল বাই কৰা, এইবিলাকত ইনভেষ্ট কৰে। কমোডিটিত ইনভেষ্ট কৰে, যেনে কমোডিটি বুলিকে মেটেল ছেক্টৰত হ'ব পাৰে, ক্ৰুডত হ'ব পাৰে, এইবিলাকত ইনভেষ্ট কৰে। যেনেকৈ আপোনাৰ গ'ল্ড, চিলভাৰ, তাৰপিছত আহিলে কপাৰ, এলুমিনিয়াম, এইবিলাকত ইনভেষ্ট কৰে। আৰু ইয়াৰ পৰা যিটো প্ৰফিট জেনেৰেট হয়, সেইটো প্ৰফিট আমাৰ ইনভেষ্টৰৰ মাজত আপোনাৰ মানে শ্বেয়াৰ অনুসৰি আপোনাক ডিভাইড কৰি দিয়ে। আৰু তাৰ বিনিময়ত মিউচুৱেল ফাণ্ডে আপোনাৰ পৰা এটা চাৰ্জ কৰে, যিটোক আমি এক্সপেন্স ৰেচিঅ' বুলি কওঁ, যিটো মিনিমাল যিটো 1%ৰ পৰা 1.5%ৰ ভিতৰত থাকে নৰ্মেলি, আৰু ইমান মানৰ ভিতৰত থাকে। যিটো মিউচুৱেল ফাণ্ডত আপুনি ইনভেষ্ট কৰা পইচাৰ বিনিময়ত আপোনাক মিউচুৱেল ফাণ্ড স্কিমটোৱে আপোনাক ইউনিট এলট কৰিব, আৰু সেইটো ইউনিটৰ প্ৰাইচ NAV হিচাপত কেলকুলেট কৰা হয়। আৰু NAV প্ৰাইচ বাঢ়িলে আপোনাৰ মিউচুৱেল ফাণ্ডৰ প্ৰফিট গেইন দেখাব, আৰু লছ হ'লে আপোনাৰ লছ হোৱা দেখাব। সেইটো আপোনাৰ ডেইলি বেচিছত চেঞ্জ হয়। ধৰি লওক আপুনি 1000 টকা ইনভেষ্ট কৰিছে আৰু সেই মিউচুৱেল ফাণ্ড স্কিমটোৰ NAV 20 টকা চলি আছে। আপোনাক তেতিয়া মিউচুৱেল ফাণ্ড স্কিমটোৱে আপোনাক 50টা ইউনিট এলট কৰিব, আৰু এই 50টা ইউনিটৰ প্ৰাইচ যেতিয়া বাঢ়িব আপোনাৰ তেতিয়া প্ৰফিট গেইন হোৱা দেখাব। মিউচুৱেল ফাণ্ড দুই ধৰণৰ আছে, এক্টিভ ফাণ্ড আৰু পেছিভ ফাণ্ড। এক্টিভ ফাণ্ড আৰু পেছিভ ফাণ্ডে কি ধৰণে কাম কৰে, নেক্সট ভিডিঅ'ত আপোনালোকক ডিটেইলছত ভিডিঅ' বনাম, আপোনালোকে নেক্সট ভিডিঅ' চাব। লগতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাবৰ কাৰণে মোৰ ফেচবুক পেজটো, লগতে ইউটিউব চেনেল ফিনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চি ছাবস্ক্ৰাইব কৰিব। লগতে নেক্সট ভিডিঅ'ত আৰু আপোনালোকে কি মিউচুৱেল ফাণ্ডৰ বিষয়ে জানিব বিচাৰে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।